গাইজ গুড ইভিনিং আৰু মই আপোনালোকৰ আগত আৰু এটা নতুন ভিডিঅ' লৈ কিনে আহিছোঁ তাকে আপোনালোকৰ আগত ক'বৰ কাৰণে যুগুত হৈছোঁ মই তো আমাৰ মাজত বাইবেল পাঠ কৰা বা বাইবেল পঢ়া মানুহ ঢেৰ আছে নহয় জানো তো কাহিনী এটা কৈ দিছোঁ আপোনালোকক তো এজন মানুহে পঢ়া লিখাত মানে ঠিক ঠাক তো তাই মৰ্নিঙত বাইবেল পঢ়ি আছিলে শুনিব দেই তো বাইবেল পঢ়ি আছিলে তাই তো সেই চাকা পানী বহিলে আৰু বাইবেলটো উল্টিয়ালে তো এনেধৰণে যিটো মানে ওলাব সেইটোৱে সি অধ্যয়ন কৰিব তো সেই পটকানে বাইবেলটো উল্টিয়ালে তো ওলাইছে মুঠি 27 অধ্যায় 5 পদ শুনিব দেই তো মুঠি 27 অধ্যায় 5 পদ ওলালে তো সি পাঠ কৰিছে তেতিয়া তেওঁ মন্দিৰত সেই ৰূপ পেলাই দি তাৰ পৰা গুচি গৈ নিজকে নিজে ফাঁচি ল'লে শুনিলে নহয় তো সি ভাবিছে কেনেকুৱা এটা পদ ওলাই গ'ল পটকানে উলিয়ালে আৰু পাঠ কৰিলে নহয় জানো তো কেনেধৰণে পদটো ওলাই গ'ল এই ভাবিছে ফাঁচি লোৱা তো সি ভাবিলে সেইটো নহয় বেলেগ এটা পাঠ ওলাই ল'মচোন পদ ওলাই ল'মচোন তো আৰু সি বেলেগ এটা পদ ওলালে তো উলিয়াই লুক 10 অধ্যায় 37 পদটো ওলালে এইটো শুনা কি কৈছে নহয় জানো তো তেতিয়া যীশুৱে তেওঁক ক'লে তুমি সেইদৰে কৰা তো সি ভাবিছে ফাৰ্ষ্ট টাইম ফাঁচি লোৱা বোলে এতিয়া যীশুৱে ক'লে তুমি সেইদৰে কৰা তো সি ভাবিছে আজি মোৰ জীৱনত কি হৈ গ'ল কি কিতাপ পঢ়ি আছোঁ বোলে তো সি মনত ভাবিছে 5 পদটো ওলালোঁ ফাঁচি লোৱাৰ পিছত সেইদৰেই কৰা তো সি আৰু একটা পদ ওলালে তো সেইটোত লিখা আছে যোহনে লিখা 13 অধ্যায় 27 পদত তো ইয়াত কৈছে তেতিয়া যীশুৱে তেওঁক ক'লে তুমি যি কাম কৰিবলৈ লৈছা সেই কামটো বেগেতে কৰা বোলে তো সি ভাবিলে আৰে ফাৰ্ষ্ট টাইমটো ফাঁচি লোৱা পিছৰ পদটো সেইদৰে কৰা আৰু 3 নম্বৰ পদটো পঢ়িছে বোলে যি কৰা বেগতে কৰা তো সি ভাবিছে আজি কি হৈ গ'ল বোলে তো সি কি কৰিলে ৰুচি এটা লৈ গৈ সেই দূৰৰ গছ এটাত ফাঁচি লৈ ল'লে গম পাইছেনে তো ফাঁচি লৈ ল'লে তো আমি যেতিয়া বাইবেল পদ বা পাঠ কৰোঁ নহয় জানো তো আমি বুজি পাব লাগিব তেতিয়াহে নহ'লে সেই মানুহৰ গতিৰ দৰে হ'ব আমাৰ জীৱনত তো আমি আৰু একটা আলোচনা আৰু একটা জকি শুনাইছোঁ আপোনালোকৰ তো এজন তিৰোতা মহিলা এজনী প্ৰাৰ্থনা কৰিছে লঘোণ প্ৰাৰ্থনা ফাষ্টিঙৰ প্ৰাৰ্থনা তো সেই প্ৰাৰ্থনা কৰি মানে এই প্ৰাৰ্থনা কৰি আছিলে তো লঘোণ প্ৰাৰ্থনা নহয় জানো ফাষ্টিং প্ৰেয়াৰ তো তাৰ নেক্সট দিনত সেই ফাষ্টাৰজনে সুধিলে ফাদাৰজনে সুধিলে কোনে কি প্ৰাৰ্থনা কৰিলা কোৱা তো সেই মহিলাগৰাকী উঠি গৈছে মই পঢ়া নাই মই প্ৰেয়াৰ কৰা নাই তো সেই ফাষ্টাৰজনে কৈছে কিয় কৰা নাই তো সেই মহিলাজনী কৈছে বোলে মই কিয় কৰিম আকৌ যিশুটো মানুহে তো
সি মোৰ প্ৰাৰ্থনা শুনিব জানো? তো আৰু পিছত কৈছে যীশু খ্ৰীষ্টটো মানুহে, তো সিটো ৰাতি শুই যায় আৰু মই 3টা বজাত উঠিছোহে শুই পিনে। তো সি মানে মহিলাজনী, সেই তিৰোতাজনী 3টা বজাত শুই উঠিছে মানে। তো সেই 3টা বজাত শুই উঠাততো সি যীশু খ্ৰীষ্টটো শুই যাব নহয় জানো? তো সেইকাৰণে সি প্ৰাৰ্থনা নাই কৰা। তো সি ভাবিছে যীশু খ্ৰীষ্ট শুই যাব, সি মানুহে। তো তেনেকুৱা নহয়, যীশু খ্ৰীষ্ট এজন আত্মা। আপোনালোকে গীতমালা 121 অধ্যায় 2-3 পদত চালে গম পাব, আমাৰ যীশু খ্ৰীষ্টই নুশুৱে। যীশু খ্ৰীষ্টই আমাক চাই আছে, আমাৰ কথা শুনি আছে, আৰু সি কেতিয়াও নুশুৱে। বুজি পাইছে নহয়? তাকে সেই আপোনালোকৰ আগত 2টামান শ্বকিং ভিডিঅ' বনাই আপোনালোকৰ আগত আনিলোঁ। ইয়াকে মই কৈ এই ভিডিঅ'টো কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাকে আপোনালোকৰ আগত মোৰ এই ছুটি মেছেজ দিছোঁ। ধন্যবাদ।